বিজেপি এগৰাকী বিধায়কৰ লগত হ'ল অনাকাংক্ষিত ঘটনা। কেতিয়াও হয়তো বিধায়কগৰাকীয়ে কল্পনাই কৰা নাছিল তেওঁৰ লগত এনে এটা কাণ্ড হ'ব। বিধায়কগৰাকীয়ে চৰম অপমান সহিব লগা হ'ল আজি। আৰু আজি এই ঘটনাটো হৈছে শ্ৰীভূমি জিলাত। শ্ৰীভূমি জিলাত বান পৰিদৰ্শনৰ বাবে গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বৰাক উপত্যকাত বান পৰিদৰ্শন কৰি উভতি যোৱাৰ সময়ত অন্য এঠাইলৈ যোৱাৰ সময়তে ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰে মুখ্যমন্ত্ৰী বাহনৰ পাছফালে উঠাৰ চেষ্টা চলাইছিল। কিন্তু সেই সময়তে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে বিজয় মালাকাৰক টানি টানি বাহিৰলৈ উলিয়াই দিয়া দেখিবলৈ পোৱা গ'ল। এই দৃশ্যটো এতিয়া ভাইৰেল হৈ পৰিছে। 8 ছেকেণ্ডৰ এই দৃশ্যটোত স্পষ্টকৈ দেখা পোৱা গৈছে বিজয় মালাকাৰক কেনেকৈ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে গাড়ীৰ ভিতৰত উঠিবলৈ লওঁতে কেনেকৈ টানি নমাই দিয়া হৈছে। সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আমি দৃশ্যটো পুনৰ আপোনালোকক দেখুৱাব বিচাৰিম সম্পূৰ্ণৰূপে। 8 ছেকেণ্ডৰ এই দৃশ্যটো দেখা পোৱা গৈছে। বিজেপিৰ এইগৰাকী বিধায়ক বিজয় মালাকাৰক চূড়ান্ত অপমান কৰিলে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে। চাওক কেনেকৈ গাড়ীৰ ভিতৰৰ পৰা টানি উলিয়াই দিয়া হৈছে বিজয় মালাকাৰক। আৰু এই দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰিলে বান পৰিদৰ্শনৰ সময়ত হাজাৰ হাজাৰ লোক উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চাবৰ বাবে। আৰু সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছিল বিধায়ক বিজয় মালাকাৰে। কিন্তু বিজয় মালাকাৰক চূড়ান্তভাৱে অপমান কৰা দেখিবলৈ পোৱা গ'ল। আৰু এই ঘটনাক লৈ এই দৃশ্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত আৰু বিশেষকৈ সাধাৰণ জনতাৰ মাজতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বহুতে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীৰ বাহনত বিধায়কৰ স্থান নাই নেকি? মুখ্যমন্ত্ৰীৰ লগত বিধায়ক একেলগে গাড়ীত উঠিব নোৱাৰে নেকি? সেয়ালৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু এই দৃশ্যটো এতিয়া প্ৰত্যেকৰে মোবাইলে এতিয়া ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই দৃশ্যটো দেখি আপুনি কি ক'ব বিচাৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।